নমস্কাৰ বন্ধুসকল, অসমৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে আজি এটা অতি ডাঙৰ আৰু ভাল খবৰ ওলাই আহিছে। আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটে যি বৈঠক হৈছিল, সেই বৈঠকত মুখ্যমন্ত্ৰী মহোদয়ে এটা প্ৰেছ বাৰ্তা কৰিছিল, যিটো কেবিনেট হৈছিল সেই কেবিনেটৰ পিছত। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা সমস্যা সমাধানৰ দিশত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোক সকলোৰ কাৰণে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি অহা 2ৰ পৰা 5 বছৰৰ ভিতৰত অসম চৰকাৰে মুঠ 2 লাখ চৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্য লৈছে। কেবিনেটে ইতিমধ্যে প্ৰতিটো চৰকাৰী বিভাগত স্পষ্ট নিৰ্দেশ দিছে যে প্ৰতিটো বিভাগত কিমান পদ খালী আছে বা ভেকেন্সি আছে তাৰ সঠিক তালিকা প্ৰস্তুত কৰিব লাগে বুলি, আৰু নিযুক্তি প্ৰক্ৰিয়াটো কেনেকৈ হ'ব তাৰ নিৰ্দেশনা বা প্ৰপাৰ গাইডলাইন্স অতি সোনকালে সাজু কৰিবলৈ কোৱা হৈছে। চৰকাৰে সংবাদমেল যোগে স্পষ্ট কৰি দিছে যে এই 2 লাখ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু ক্ষিপ্ৰতাৰে সম্পন্ন কৰা হ'ব। ইয়াৰ অৰ্থ হ'ল আগন্তুক সময়ত প্ৰায় প্ৰতিটো বিভাগতে আমি নতুন পদৰ বিজ্ঞাপন দেখিবলৈ পাম। গতিকে এই বিষয়ে আপোনালোক সকলোকে গুৰুত্বপূৰ্ণ আপডেট দিবৰ কাৰণে ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। বন্ধু বান্ধৱীসকল, এয়া আপোনালোকৰ বাবে এক সোণালী সুযোগ। এতিয়াৰে পৰাই নিজৰ প্ৰস্তুতি আৰু ক্ষিপ্ৰতৰ কৰি তোলক, যাতে যি বিভাগতে পোষ্ট নোলাওক কিয় আপোনালোকে চেষ্টা কৰক সেই বিভাগতে আপোনালোকে ভেকেন্সি যিটো আছে তাত ইণ্টাৰভিউ হওক বা এক্সাম হওক সেইখিনি দি পেলাই আপোনালোকৰ সপোনৰ যি চাকৰি আছে সেই চাকৰি আপোনালোকে লাভ কৰিব পাৰে। আৰু এতিয়া আপোনালোক সকলোকে এই ভিডিঅ'ৰ শেষতে মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটৰ পিছত যি সিদ্ধান্ত গ্ৰহণ কৰিছিল তাৰ প্ৰেছ বাৰ্তাৰ এই অংশ যিটো 2 লাখ চাকৰিৰ কাৰণে, সেইখিনি আপোনালোক সকলোকে শুনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনি শুনি লওক। আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলৈকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ।